নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ। অসম চৰকাৰৰ কেইবাখনো জিলাৰ পৰা আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ নতুন চাকৰি আপোনালোকৰ মুকলি কৰা হৈছে, য'ত আপোনালোকৰ অৰ্হতা বিচৰা হৈছে 8 পাছ, 10 পাছ, 12 পাছ সকলোৱে আবেদন কৰিব পাৰিব। আৰু আপোনালোকে এইসমূহ পদৰ বাবে কোনো ধৰণৰ ৰিটেন এক্সাম আপোনালোকে দিব নালাগে। মাথো আপোনালোকৰ ৱৰ্ক ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। আৰু আপোনালোকৰ কি পদ আছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ প্ৰথম এডভাৰ্টাইজমেণ্টখন মুকলি কৰা হৈছে আপোনালোকৰ কামৰূপ ডিষ্ট্ৰিক্ট কোৰ্টৰ ফালৰ পৰা আপোনালোকৰ মুকলি কৰা হৈছে। ইয়াত কি পদ আছে আপোনালোকে চাব পাৰে। প্ৰথম ভেকেঞ্চিটো আছে আপোনালোকৰ অফিচ এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ এটা পদ মুকলি কৰা হৈছে। কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, লগতে আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব। আৰু 2 নম্বৰ পদটো আছে আপোনালোকে চাব পাৰে পিয়নৰ টোটেল আপোনালোকে এটা ভেকেঞ্চি মুকলি কৰা হৈছে। আপোনালোকে মাথো 8 পাছৰ পৰা এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকে 18 বছৰৰ পৰা 40 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু এই পদসমূহৰ বাবে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে নিজৰ ডকুমেণ্টসমূহ লগত গাঁঠি আপোনালোকে পোষ্টযোগে পঠাব লাগিব। আপোনালোকে এইখন এড্ৰেছত আপোনালোকে পোষ্টযোগে পঠাব পাৰিব। আৰু এপ্লিকেশ্যনৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 21 মে'লৈকে আপোনালোকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। আপোনালোকে চাব পাৰে আপোনালোকৰ নেক্সট এডভাৰ্টাইজমেণ্টখন মুকলি কৰা হৈছে আপোনালোকৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা। ইয়াত কি পদ আছে বলক চাই লওঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ ড্ৰাইভাৰৰ কাৰণে এটা পদ আপোনালোকক মুকলি কৰা হৈছে। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ 18 বছৰৰ পৰা আপোনালোকে 40 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে 8 পাছ কৰা হ'ব লাগিব, লগতে আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এই পদটোৰ বাবেও আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে নিজৰ ডকুমেণ্টসমূহ লগত গাঁঠি আপোনালোকে এইটো এড্ৰেছত আপোনালোকে পোষ্টযোগে পঠাব লাগিব। আৰু আবেদনৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকে চাব পাৰে 7 জুনলৈকে আপোনালোকে এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু নেক্সট এডভাৰ্টাইজমেণ্টখন আহিছে আপোনালোকে চাব পাৰে আপোনালোকৰ হোজাই ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আপোনালোকক মুকলি কৰা হৈছে আপোনালোকৰ ডিষ্ট্ৰিক্ট কোৰ্টৰ ফালৰ পৰা। আৰু ইয়াত আপোনালোকে চাব পাৰে কি পদ আপোনালোকক মুকলি কৰা হৈছে। প্ৰথম ভেকেঞ্চিটো আছে আপোনালোকৰ জাৰিকাৰৰ। ইয়াত টোটেল আপোনালোকৰ 2টা পদ মুকলি কৰা হৈছে। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, লগতে আপোনালোকৰ অফিচ লেংগুৱেজ আপোনালোকে জানিব লাগিব। 2 নম্বৰ পদটো আছে আপোনালোকৰ পিয়নৰ 3টা পদ আপোনালোকক মুকলি কৰা হৈছে। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে 8 পাছ কৰা হ'লেই আপোনালোকে এই পিয়নৰ পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। আৰু বয়সৰ সময়সীমা বিচৰা হৈছে 18 বছৰৰ পৰা আপোনালোকে 40 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু এই পদটোৰ বাবেও আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে এইটো এড্ৰেছত আপোনালোকে পোষ্টযোগে পঠাব লাগিব। আৰু এপ্লিকেশ্যনৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 31 মে'লৈকে আপোনালোকে এই পদবোৰৰ বাবে আবেদন কৰিব পাৰিব। নেক্সট এডভাৰ্টাইজমেণ্টখন মুকলি কৰা হৈছে আপোনালোকৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা। ইয়াত কি পদ আছে আপোনালোকে চাব পাৰে। অফিচ পিয়নৰ কাৰণে এটা পদ আপোনালোকক মুকলি কৰা হৈছে। আৰু আপোনালোকৰ পিয়নৰ কাৰণে এটা পদ আপোনালোকক মুকলি কৰা হৈছে। আপোনালোকৰ অফিচ পিয়নৰ কাৰণে আপোনালোকে কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, লগতে আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যি পিয়নৰ পদ আছে এই পিয়নৰ পদৰ বাবে মাথো 8 পাছ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু বয়সৰ সময়সীমা বিচৰা হৈছে 18 বছৰৰ পৰা আপোনালোকে 40 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু এইসমূহ পদৰ বাবেও আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 20 মে'লৈকে আপোনালোকে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।